আমি আজি ধাতু আৰু অধাতু পাঠ্যৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। বলা আৰম্ভ কৰোঁ। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হৈছে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতুবিধ কি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাৰা। এবাৰ আহোঁ 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে ধাতুক পিটি পাতললৈ ৰূপান্তৰ কৰিব পৰা গুণটোকে কি বুলি কোৱা হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘাত সহনীয়তা। এইবাৰ আহোঁ 3 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনবিধ ধাতুক কটাৰীয়ে সহজতে কাটিব পাৰি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছডিয়াম। এবাৰ আহোঁ 4 নম্বৰ প্ৰশ্নলৈ। কোনটো অধাতু বিদ্যুতৰ পৰিবাহী আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গ্ৰেফাইট। এবাৰ আহোঁ 5 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনটো উভয়ধৰ্মী অক্সাইড? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এলুমিনিয়াম অক্সাইড। এবাৰ আহোঁ 6 নম্বৰ প্ৰশ্নলৈ। প্ৰকৃতিত পোৱা আটাইতকৈ কঠিন পদাৰ্থবিধ হ'ল? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হীৰা। এইবাৰ আহোঁ 7 নম্বৰ প্ৰশ্নলৈ। সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা অধাতুবিধ কি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰমিন। এইবাৰ আহোঁ 8 নম্বৰ প্ৰশ্নলৈ। ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ নিৰ্গত হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাইড্ৰজেন। এইবাৰ আহোঁ 9 নম্বৰ প্ৰশ্নলৈ। অম্লৰাজৰ সংযুক্তি কি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কনচেনট্ৰেট হাইড্ৰক্লৰিক এচিড আৰু হৈছে কনচেনট্ৰেট নাইট্ৰিক এচিডৰ হৈছে 3:1 অনুপাতত। গ্ৰাহ হৈছে হাইড্ৰক্লৰিক এচিড আৰু হৈছে গ্ৰাহ নাইট্ৰিক এচিডৰ। এইবাৰ আহোঁ 10 নম্বৰ প্ৰশ্নলৈ। কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে কিন্তু গৰম পানীৰ লগত হৈছে বিক্ৰিয়া কৰে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেগনেছিয়াম। এইবাৰ আহোঁ 11 নম্বৰ প্ৰশ্নলৈ। চিনাবাৰ কোনটো ধাতুৰ আকৰিক? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাৰ্কিউৰি। এইবাৰ আহোঁ 12 নম্বৰ প্ৰশ্নলৈ। 12 নম্বৰ প্ৰশ্নটো দিয়া আছে ছালফাইড আকৰিকক অতিৰিক্ত বায়ুৰ উপস্থিতিত উত্তপ্ত কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰষ্টিং বা হৈছে তাপজাৰণ। এইবাৰ আহোঁ 13 নম্বৰ প্ৰশ্নলৈ। আকস্মিক জুই লগা ৰোধ কৰিবলৈ কোনবিধ ধাতুক কেৰাচিন তেলত ডুবাই ৰখা হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছডিয়াম। এইবাৰ আহোঁ 14 নম্বৰ প্ৰশ্নলৈ। কপাৰৰ বৈদ্যুতিক পৰিশোধনত কেথোডত কি থাকে? আৰু কেথোডত হৈছে পিয়ৰ কপাৰটো থাকে আৰু হৈছে এনডত থাকে হৈছে অশুদ্ধ ইম্পিয়ৰ হৈছে কপাৰটো। এইবাৰ আহোঁ 15 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনটো জোৰে অপসাৰণ বিক্ৰিয়া দেখুৱায়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে চিলভাৰ নাইট্ৰেট আৰু হৈছে কপাৰ ধাতু। এবাৰ আহোঁ 16 নম্বৰ প্ৰশ্নলৈ। 16 নম্বৰ প্ৰশ্নটো দিয়া আছে খাদ্যবস্তু ৰখা টেমাৰ ওপৰত জিংকৰ প্ৰলেপ নিদি টিনৰ প্ৰলেপ দিয়া হয় কাৰণ? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে টিনতকৈ হৈছে জিংক হৈছে বেছি সক্ৰিয়। আৰু এবাৰ আহোঁ 17 নম্বৰ প্ৰশ্নলৈ। 17 নম্বৰ প্ৰশ্নটো দিয়া আছে কপাৰৰ ওপৰত পৰা সেউজীয়া প্ৰলেপটো কিহৰ বাবে হয়? ক্ষাৰকীয় হৈছে কপাৰ কাৰ্বনেটৰ বাবে হয়। এইবাৰ আহোঁ 18 নম্বৰ প্ৰশ্নলৈ। লোট মামৰে ধৰে ৰোধ কৰিবলৈ দস্তালেপন পদ্ধতিয়ে কিহৰ প্ৰলেপ দিয়া হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে জিংক। এইবাৰ আহোঁ 19 নম্বৰ প্ৰশ্নলৈ। কপাৰ আৰু জিংকৰ সংকৰ ধাতুবিধ হ'ল কি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে পিতল। এইবাৰ আহোঁ 20 নম্বৰ প্ৰশ্নলৈ। চলডাৰ কিহৰ সংকৰ ধাতু? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে লেড আৰু হৈছে টিনৰ আৰু হৈছে টিনৰ। এইবাৰ আহোঁ 21 নম্বৰ প্ৰশ্নলৈ। ধাতুৱে সাধাৰণতে কি ধৰণৰ হৈছে অক্সাইড গঠন কৰে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ক্ষাৰকীয় অক্সাইড গঠন কৰে। এইবাৰ আহোঁ 22 নম্বৰ প্ৰশ্নলৈ। 22 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰেলৰ চিৰি জোৰা লগাবলৈ ব্যৱহাৰ কৰা থাৰ্মেট বিক্ৰিয়াত কোনটো ধাতু ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে এলুমিনিয়াম। এইবাৰ আহোঁ 23 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনবিধ ধাতু প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে সোণ। এইবাৰ আহোঁ 24 নম্বৰ প্ৰশ্নলৈ। 24 নম্বৰ প্ৰশ্নটো দিয়া আছে ষ্টেইনলেছ ষ্টীলত আইৰণৰ লগত হৈছে কি মিহলি হৈ থাকে? আৰু ইয়াৰ ভিতৰত কি মিহলি কৰা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নিকেল আৰু হৈছে ক্ৰমিয়াম মিহলি কৰা হয়। এইবাৰ আহোঁ 25 নম্বৰ প্ৰশ্নলৈ। 25 নম্বৰ প্ৰশ্নটো দিয়া আছে যদি সংকৰ ধাতু এটা উপাদান যদি পাৰা হয় তেনেহলে তাক কি বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এমালগাম বুলি কোৱা হয়। অপশ্যন বি হৈছে এমালগাম বুলি কোৱা হয়। এইবাৰ আহোঁ 26 নম্বৰ প্ৰশ্নলৈ।
ধাতুক টানি মিহি তাৰলৈ ৰূপান্তৰ কৰিব পৰা গুণটোকে কি বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে নমনীয়তা বুলি কোৱা হয় এবাৰ 27 নম্বৰ প্ৰশ্নলৈ কোনবিধ ধাতুৱে লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া নকৰে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে কপাৰ এবাৰ 28 নম্বৰ প্ৰশ্নলৈ কেলছিয়াম পানীত উপঙে কাৰণ হৈছে কি কাৰণ হৈছে হাইড্ৰজেন গেছৰ বুৰবুৰণিবোৰ হৈছে ইয়াৰ পৃষ্ঠত লাগি থকাৰ কাৰণে হৈছে কেলছিয়ামটো পানীত উপঙে এবাৰ 29 নম্বৰ প্ৰশ্নলৈ তলৰ কোনবিধ ধাতুৱে ঠাণ্ডা পানী গৰম পানী অথবা হৈছে ভাপ কাৰো লগতে হৈছে বিক্ৰিয়া নকৰে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কপাৰ এবাৰ হৈছে 30 নম্বৰ প্ৰশ্নলৈ সক্ৰিয় ধাতুৰ লগত লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰিলে কি গেছ উৎপন্ন হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে হাইড্ৰজেন এবাৰ 31 নম্বৰ প্ৰশ্নলৈ তাপৰ আটাইতকৈ কম পৰিবাহী ধাতুবিধ কি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে লেড বা হৈছে সি এবাৰ 32 নম্বৰ প্ৰশ্নটো দিয়া আছে আকৰৰ লগত থকা মাটি বালি আদিৰ দৰে অশুদ্ধিবিলাকক কি বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খনিজ মল বা হৈছে গ্যাং বুলি কোৱা হয় এবাৰ 33 নম্বৰ প্ৰশ্নলৈ ধাতুৰ নিষ্কাশনৰ সময়ত ছালফাইড আকৰিবোৰক কিহৰ দ্বাৰা হৈছে অক্সাইডলৈ হৈছে ৰূপান্তৰ কৰা হয় আৰু ইয়াৰ ভিতৰত হৈছে কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে তাপ জাৰণৰ দ্বাৰা এবাৰ 34 নম্বৰ প্ৰশ্নটো দিয়া আছে সক্ৰিয়তাৰ শ্ৰেণী মাজভাগত থকা ধাতুবোৰক অক্সাইডৰ পৰা নিষ্কাশন কৰিবলৈ কি বিজাৰক ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বন এবাৰ 35 নম্বৰ প্ৰশ্নলৈ যিবোৰ ধাতুৰ অক্সাইডে এচিড আৰু ক্ষাৰক উভয়ৰ লগতে হৈছে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰক কি বুলি কোৱা হয় সেইবোৰক হৈছে উভয়ধৰ্মী অক্সাইড বুলি কোৱা হয় এবাৰ 36 নম্বৰ প্ৰশ্নলৈ মৌল এটাই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ এটা উৎপন্ন কৰে যিটো হৈছে পানীত দ্ৰৱণীয় হয় আৰু হৈছে মৌলটো কি আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কেলছিয়াম এবাৰ 37 নম্বৰ প্ৰশ্নলৈ সাধাৰণতে ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় আৰু হৈছে ইয়াৰ ব্যতিক্ৰম কোনটো ইয়াৰ ব্যতিক্ৰম হৈছে এলুমিনিয়াম অক্সাইড কাৰণ হৈছে এলুমিনিয়াম অক্সাইডে হৈছে ক্ষাৰকীয় ধৰ্মও দেখুৱায় আৰু হৈছে আম্লিক ধৰ্মও হৈছে দেখুৱায় উভয়ধৰ্মী অক্সাইড হয় এবাৰ 38 নম্বৰ প্ৰশ্নলৈ 38 নম্বৰ প্ৰশ্নটো দিয়া আছে বিশুদ্ধ হৈছে আইৰণ বৰ কোমল ইয়াৰ লগত কিহৰ সামান্য পৰিমাণ মিহলি কৰিলে ই কঠিন আৰু হৈছে মজবুত হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কাৰ্বন এবাৰ 39 নম্বৰ প্ৰশ্নলৈ কপাৰৰ বৈদ্যুতিক পৰিশোধনত ব্যৱহাৰ হোৱা বিদ্যুৎ বিশ্লেষ্যটো কি হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আম্লিক হৈছে কপাৰ ছালফেট এবাৰ 40 নম্বৰ প্ৰশ্নলৈ সক্ৰিয়তাৰ শ্ৰেণী একেবাৰে ওপৰৰ ফালে থকা ধাতুবোৰক কিহৰ দ্বাৰা নিষ্কাশন কৰা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিদ্যুৎ বিজাৰণ পদ্ধতিয়ে